নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ এক্সাম আহি পালেই 23 তাৰিখে হ'বই, এডমিট কাৰ্ডো ইছ্যু হৈ গ'ল অলৰেডি। এই পৰীক্ষাটোত মেথছৰ পৰা 5টাৰ পৰা 10টালৈকে কুৱেশ্যন আহিব। এতিয়া কেইটা কুৱেশ্যন আহে সেইটোতো চিলেবাছত দিয়া নাই, কিন্তু চিলেবাছত মেথছ আহিব বুলি দি থোৱা আছে। গতিকে আহক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ইফ 30% of 40% of x is 4.8, then x is, যে 30%ক আমি কি বুলি লিখিব পাৰোঁ? 30/100, যে 30%, এই অফ মানে কি? অফ মানে হৈছে পূৰণ। 30% of 40%, 40/100, অফ মানে পূৰণ, আৰু x আছে, আমি x লিখিলোঁ, is 4.8। এই 4.8টোক আমি কি বুলি লিখিব পাৰোঁ? 48/10 বুলিও লিখিব পাৰোঁ। এতিয়া আমি যেতিয়া সলভ কৰিম তেতিয়া কি পাম? এইটো শূন্যৰ লগত এই শূন্যটো কাটি দিলোঁ, এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিলোঁ, এই 10ৰ লগত এই 10টো কাটি দিলোঁ। চাওক, 3 4 গুণ 12 আৰু 12 দি 48ক 4 বাৰ যাব। শেষত কি থাকিব? x/10 is equal to 4। ইয়াৰ পৰা আমি কি গম পাম? xৰ মান, এই 10টো এইফালে গৈ পূৰণ হৈ যাব 4ৰ লগত, 4 পূৰণ 10 সমান 40। এইটোৱে হ'ব আমাৰ কাৰেক্ট এনচাৰ, অপশ্যন এ। 2 নম্বৰ প্ৰশ্নটোত কৈছে, 1/3 of 1206 is what percentage of 134? আমি প্ৰথমতে 1206ৰ 1/3 উলিয়াই ল'ম। কি কৰিব লাগিব? তাৰ কাৰণে 1/3ৰে পূৰণ কৰিব লাগিব। 3ৰে 1206, 3 4 গুণ 12, 0 আৰু 2 সমান কিমান পাম? 402। এতিয়া সুধিছে এই 402টো 134ৰ কিমান পাৰ্চেণ্ট? আমাক কাৰ পাৰ্চেণ্টেজ উলিয়াব দিছে? 402টো 134ৰ কিমান পাৰ্চেণ্ট? গতিকে এইটো কেনেকৈ কৰিম? 8 দি ল'ম, 134টো লিখিম তলত, ওপৰত লিখিম 402 আৰু পূৰণ কৰি দিম 100% দি। যাৰ পাৰ্চেণ্টেজ উলিয়াব দিয়া হয় সেইটো লিখা হয় তলত, যিটোৰ পাৰ্চেণ্টেজ উলিয়াব দিয়া হয় সেইটো লিখা হয় ওপৰত, আৰু তাক 100% দি পূৰণ কৰি দিয়া হয়। এতিয়া সমান কিমান পাম? চাওক, এইটো সংখ্যাক আমি প্ৰথমতে 2ৰে কেঞ্চেল কৰিব পাৰিম। 2 6 গুণ 12, 2 7 গুণ 14, আৰু ইয়াক 2ৰ লগত 50 পূৰণ কৰিলে 100। এতিয়া চাওক, আমি যদি 67ৰ লগত 6 পূৰণ কৰোঁ, 67 পূৰণ 6, 6 7 গুণ 42, 4 থাকিব, 6 6 গুণ 36, 36ৰ লগত 4 যোগ হয় 402 পাম। গতিকে আমি 67 দি 402ক 6 বাৰ কাটিব পাৰিম। শেষত কি থাকি যাব? 6 পূৰণ 50, এই দুটা পূৰণ কৰিলে কি পাম? 6 5 গুণ 30, 300%। তাৰমানে আমি কি গম পালোঁ? এই 402টো 134ৰ 300%। অপশ্যন ক'ত আছে? অপশ্যন ডি। এইটোৱে হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটোত কৈছে, দ্য LCM of two numbers is 4590 and their HCF is 17. If one of the number is 102, the other number is. চাওক, যেতিয়া দুটা সংখ্যাৰ LCM আৰু HCF দিয়া থাকিব, তেতিয়া সেই দুটা সংখ্যা আৰু সংখ্যা দুটাৰ LCM আৰু HCFৰ মাজত এটা সম্পৰ্ক স্থাপন হয়। সম্পৰ্কটো কেনেকুৱা ধৰণৰ? যে সংখ্যা দুটাৰ পূৰণফল সমান HCF ইনটু LCM। মানে সেই সংখ্যা দুটাৰ HCF আৰু LCMৰ লগত পূৰণ কৰি আমি যিটো পাম, সেই সংখ্যা দুটা পূৰণ কৰিও আমি সেই একেটা মানেই পাম। চাওক, আমাক এটা সংখ্যা 102 দিয়া আছে, আমি আনটো সংখ্যা উলিয়াব লাগিব। আমি আনটো সংখ্যাক A বুলি ধৰি লৈছোঁ। তে Aৰ লগত যেতিয়া আমি 102 পূৰণ কৰিম, তেতিয়া তাৰ HCF আৰু LCMৰ লগত পূৰণ কৰা যিটো মান ওলাব, সেই দুটা সমানেই হ'ব। HCF কিমান দিছে আমাক? 17। ইয়াত লিখিম 17, পূৰণ কৰিম LCM কিমান দিছে? 4590। এতিয়া চাওক, 17 দি 102ক 6 বাৰ যাব, 17ৰ লগত 6 পূৰণ কৰিলে 102,
আৰু 6 দি 4590 6 7 গুণ 42 6 6 গুণ 36 6 5 গুণ 30 এতেকে এৰ মান আমি কিমান পাম 765 আমাক সুধিছে নহয় দা আদাৰ নাম্বাৰ ইজ সেই অন্য সংখ্যাটো হ'ব 765 অপচন এ হ'ব কাৰেক্ট এনসাৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে if a and b are in the ratio 4:5 যে a আৰু b ratio কিমান 4:5 and b and c are in the ratio 11:12 b আৰু c ratio 11:12 আমাক কি ল'ব দিছে a and c will be in the ratio যে a আৰু c অনুপাতটো কিমান হ'ব এটা মই উলিয়াব দিছে সক এটো অংক আমি কেনেকৈ কৰিম আমি কি লিখিলাম a অনুপাত b অনুপাত c আমাক a অনুপাত b কিমান দিছে 4:5 আমি a তলত 4 b তলত 5 লিখিম b অনুপাত c কিমান দিছে 11:12 আমি b তলত 11 লিখিম আৰু c তলত 12 লিখিম এতিয়া চাওক ইয়াতে এটা সংখ্যা খালি ৰৈ গৈছে আৰু ইয়াতে এটা সংখ্যা খালি ৰৈ গৈছে আমি কি কৰিম এই সংখ্যাটোৰ কাষত কি আছে 5 গতিকে আমি ইয়াতে 5 লিখি দিম আৰু এই খালি ৰৈ যোৱা সংখ্যাটোৰ কাষত কি আছে 11 গতিকে আমি এই 11টোৱে ইয়াতে লিখি দিম এতিয়া আমি পূৰণ কৰিম পূৰণ কৰিলে কিমান পাম 4 11 গুণ 44 5 11 গুণ 55 মানে এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ আৰু 5 লত 12 পূৰণ কৰিলে পাম 60 আমাক কি সুধিছে a অনুপাত c ইয়াত a মান কিমান পাইছো 44 c মান পাইছো 60 গতিকে আমি a অনুপাত c কিমান পাম 44 অনুপাত 60 এতিয়া আমি চাম যে ইয়াৰ মানটো আৰু সৰু কৰিব পাৰি নেকি আমি যদি 4 ৰে 44 হৰণ কৰো 11 পাম আৰু 4 লগত 15 পূৰণ কৰিলে আমি 60 পাম গতিকে ইয়াত হ'ব 15 আমাৰ উত্তৰটো কি হ'ব 11 অনুপাত 15 অপচন ডি ডি হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটোত কৈছে in how many years the simple interest earned on 16,000 rupees at 2% per annum will be equal to simple interest earned on 8,000 rupees at 4% per annum 7 years. So, simple interest formula ta ase hetu ki hoy je simple interest is equal to PRT divided by 100. Ami ei formula te yate use korim. আমাক সুধিছে কি কিমান বছৰত 16000 টকা 2% সুতৰ হাৰত যদি দিয়া হয় সিম্পল ইন্টাৰেষ্টত এতিয়া সেই সিম্পল ইন্টাৰেষ্টটো কাৰ সমান হ'ব এই 8000 টকা সিম্পল ইন্টাৰেষ্টত যদি দিও 4% সুতৰ হাৰত 7 বছৰৰ কাৰণে তাৰ সিম্পল ইন্টাৰেষ্টৰ সমান হ'ব ইয়াৰ কনক্লুজনটো আমি এনেকৈ লিখিব পাৰো যে 16000 into rate of interest 2 টাইম আমাক দিয়া নাই টাইমটো আমাক উলিয়াবহে দিছে divided by 100 is equal to 8000 into 4 into 7 divided by 100 এটো 100 cancel যাব 8000 দি 16000 ক দুইবাৰ যাব 2 পূৰণ 2 4 হ'ব এটো 4 টো কাটা যাব এতেকে আমাৰ কি থাকি যাব t সমান 7 তাৰ মানে আমি যদি 7 বছৰৰ কাৰণে কাৰবাক যদি 16000 টকা দিও 2% সুতৰ হাৰত তেতিয়া আমি সিম্পল ইন্টাৰেষ্ট যিমান পাম 8000 টকা কাৰবাক 4% সুতৰ হাৰত 7 বছৰৰ কাৰণে দিলেও আমি সিম্পল ইন্টাৰেষ্ট কিমানেই পাম তো আমাৰ উত্তৰটো কি হ'ব 7 ইয়াৰ্স অপচন সি 6 নম্বৰ প্ৰশ্নত আমাক কি বুলি কৈছে যে the sum of the age of 5 children born at interval of 2.5 years each is 50 years. What is the age of the youngest child? মানে 5 জন ল'ৰা ছোৱালী জন্ম হৈছে C1, C2, C3, C4, C5. আটাইতকৈ পিছত কোন জন্ম হৈছে C5 জন্ম হৈছে আমাক এই C5ৰ বয়সটো কিমান হেতু আমাক উলিয়াব দিছে ইয়াতে কি কৈছে প্ৰশ্নত at interval of 2.5 years মানে এই আটাইকেইটা ল'ৰা ছোৱালী 2.5 বছৰৰ মূৰে মূৰে জন্ম হৈছে তেন্তে আমি ধৰি লৈছো C5ৰ বয়সটো হৈছে A বুলি যেহেতু
C4 C5তকৈ 2.5 ইয়াৰ্ছ আগতে জন্ম হৈ গৈছে গতিকে C4 বয়সটো কিমান হ'ব 2.5 প্লাছ a C5 বয়সৰ লগত 2.5টো আমি যদি যোগ কৰি তেতিয়া আমি C4 বয়সটো পাই যাম ঠিক তেনেকৈ C3 বয়সটো কিমান হ'ব এইটোৰ বয়সৰ লগত আৰু আমি প্লাছ 2.5 কৰি দিম তেতিয়া আমি কিমান পাম a প্লাছ 5 আৰু C2 কি হৈছে C3 জন্ম হোৱাৰ 2.5 ইয়াৰ্ছ আগত C2 জন্ম হৈছিলে গতিকে C2 C3তকৈ 2.5 বছৰ ডাঙৰ হ'ব তেন্তে তাৰ বয়সো 2.5 বছৰ ডাঙৰ হ'ব আমি কি কৰিম ইয়াৰ লগত প্লাছ 2.5 কৰি দিম কিমান পাম আমি a প্লাছ 7.5 আৰু একেবাৰে প্ৰথমত কোন জন্ম হৈছিলে C1 কি হ'ব C2তকৈ 2.5 বছৰ ডাঙৰ গতিকে ইয়াৰ লগত আমি আৰু প্লাছ 2.5 কৰি দিম কিমান হ'ব ইয়াৰ বয়সটো a প্লাছ 10 আমাক প্ৰশ্নত কি কৈছে এই পাঁচটা বয়স যদি আমি যোগ কৰোঁ সমান হ'ব কিমান 50 ইয়াৰ্ছ অৰ্থাৎ আমি যদি a প্লাছ 10 প্লাছ a প্লাছ 7.5 প্লাছ a প্লাছ 5 প্লাছ 2.5 প্লাছ a প্লাছ a কৰোঁ তেতিয়া আমি 50 পাম a কেইটা আছে 1 2 3 4 5টা 5 হ'ব 10ৰ লগত 5 যোগ কৰিলে হ'ব 15 আৰু এই 7.5ৰ লগত 2.5 যোগ কৰিলে হ'ব 10 কিমান হ'ব 50 5a চাওক 15 আৰু 10 কিমান হ'ব 25 50ৰ পৰা 25টো মাইনাছ কৰিব লাগিব কাৰণ এই 25টো যেতিয়া ৰাইট সাইডে যাব তেতিয়া লেফট সাইডৰ পৰা ৰাইট সাইডলৈ গ'লে মাইনাছ হৈ যাব যেহেতু এফালে লেফট সাইডত প্লাছ হৈ আছে কিমান পাম আমি 25 পাম 5ৰে 25ক 5 বাৰ যাব আমি এৰ মান কিমান পাই যাম 5 আমাক কি সুধিছিলে হোৱাট ইজ দা এজ অফ দা ইয়ংগেষ্ট চাইল্ড কোন আছিলে C5 আছিলে ইয়ংগেষ্ট চাইল্ড আৰু ইয়াৰ বয়স কিমান ধৰিছিলোঁ আমি আমি সমাধান কৰি এৰ মান কিমান পালোঁ 5 গতিকে ইয়ংগেষ্ট চাইল্ড এৰ বয়সটো কিমান হ'ব 5 ইয়াৰ্ছ অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ A man is 30 years older than his son. In 2 years, his age will be twice the age of his son. The present age of the son is. আমি চনৰ present age A বুলি ধৰো তেন্তে এই চনজনৰ ফাদাৰৰ present age কিমান হ'ব ইয়াত কৈছে নহয় A man is 30 years older than his son. A plus 30 হ'ব Next line কি কৈছে in 2 years his age will be twice the age of his son 2 বছৰ পিছত চনৰ বয়স কিমান হ'ব a plus 2 আৰু 2 বছৰ পিছত চনৰ ফাদাৰৰ বয়স কিমান হ'ব a plus 30 plus 2 প্ৰশ্নত কৈছে যে a plus 2 আৰু a plus 30 plus 2 কিমান হ'ব 32 প্ৰশ্নত কৈছে his age মানে কি এই মানুহজনৰ বয়সটো his age will be twice the age of his son চনৰ বয়সৰ দুগুণ হ'ব ইয়াৰ পৰা আমি কি লিখিম 2a plus 4 is equal to a plus 32 সলভ কৰিলে কি পাম এইটো এফালে গৈ মাইনাছ হ'ব 2a ৰ পৰা a গ'লে a থাকিব আৰু এই 4টো এফালে মাইনাছ হ'ব 32 ৰ পৰা 4 গ'লে 28 থাকিব আমাক কি উলিয়াব দিছে দা প্ৰেজেন্ট এজ অফ হিজ সন ইজ আমি চনৰ প্ৰেজেন্ট এজটো কিমান ধৰিছিলোঁ এৰ মান কিমান পাইছোঁ আমি 28 গতিকে চনৰ প্ৰেজেন্ট এজটো কিমান হ'ব 28 ইয়াৰ্ছ অপশ্যন বি এইটো প্ৰশ্নত কৈছে ইফ চেম ইজ 2 years older than গেৰী who is twice old as সানি তাৰ মানে আমি যদি সানিৰ বয়সটো a বুলি ধৰো গেৰী কি হ'ব সানিৰ বয়সৰ দুগুণ ইয়াতে কৈছে নহয় twice old as সানি
আৰু চেমৰ বয়স কিমান পাম তেতিয়াহ'লে চেম কি হয় চেম 2 years older than গেৰী হয় গেৰীৰ বয়স যদি 2a চেম কি হ'ব গেৰীতকৈ 2 বছৰ ডাঙৰ 2a + 2 আমাক কৈছে if the total age of Sam, Gary and Sunny is 27 years যে a plus 2a plus 2a plus 2 is equal to 27 how old is Gary গেৰীৰ বয়সটো কিমান সেইটো আমাক উলিয়াব দিছে তাৰ কাৰণে আমি a ৰ মানটো জানিব লাগিব a ৰ মানটো আমি ইয়াৰ পৰা উলিয়াই ল'ম a plus 2a plus 2a কিমান হ'ব 5a এই দুইটো এফালে মাইনাস হৈ যাব 27 minus 2 সমান কিমান পাম 25 এই মান কিমান পাম আমি 5 গুণ 25 এই মান পাই গ'লো 5 আমি কাৰ মান উলিয়াব লাগে 2a কিমান হৈ যাব ইয়াৰ লগত 2 পূৰণ কৰি দিছো 5 ৰ লগত আমি 2 পূৰণ কৰি দিম কিমান হ'ব 10 years এটোৱে হ'ব কাৰেক্ট আনসাৰ অপচন কোন আছে অপচন বি 9 নম্বৰ প্ৰশ্নটোত কৈছে a rectangle has 50 cm length and 30 cm breadth এটা rectangle আছে 50 cm length আৰু 30 cm breadth length of the rectangle is increased by 25% and its breadth is increased by 20% এইটো rectangle length to 25% বঢ়াই দিলো আৰু breadth to 20% বঢ়াই দিলো what is the percentage change of the area of the rectangle so যেহেতু ইয়াতে length আমি ইয়াত বঢ়াই দিছো ইয়াতে breadth আমি বঢ়াই দিছো গতিকে এইটো rectangular area কম হ'ব আৰু এইটো rectangular area বেছি হ'ব কিমান বেছি হ'ব হেতু আমাক উলিয়াব দিছে কৈছে না পার্সেন্টেজ চেঞ্জ তো কিমান বেছি হ'ব হেতু আমাক উলিয়াব দিছে তাক এটো কোৱেশ্চন এনসাৰ কৰিব কাৰণে দুটা মেথড আছে এটা হৈছে শৰ্ট মেথড এটা হৈছে লং মেথড যেহেতু এক্সাম চাপি আহিছে বেছি দিন নাই আৰু 3 দিন 4 দিন মানহে আছে গতিকে মই শৰ্ট মেথডটো শিকাই দিছো আমি দুটা ৰেক্টেংগল লৈ লম আমাক কি কৈছে সেকেন্ড লাইনত length of the rectangle is increased by 25% 25% ৰ ফ্ৰেকশন মানটো কিমান হয় 1/4 যে আগতে ৰেক্টেংগুলাৰ লেন্থ যদি আছিল 4 নতুন ৰেক্টেংগলটোত 4ত 1 বঢ়াই 5 কৰি দিয়া হৈছে ইয়াতে যদি লেন্থ আছিল 4 ইটো লেন্থ হৈ যাব 5 আৰু কৈছে each breadth is increased by 20% 20% ৰ ফ্ৰেকশন ভ্যালুটো কিমান 1/5 যে আগতে যদি 5 আছিল নতুন ৰেক্টেংগুলত 5ত 1 বঢ়াইছে 1 বঢ়াই 6 কৰি দিছে ইয়াতে যদি 5 আছিল ইয়াতে 6 কৰি দিছে যদি এতিয়া আমি এৰিয়া উলাই লম ইয়াৰ এৰিয়া উলাম ইয়াৰো এৰিয়া উলাম ইয়াত লেন্থ ইনটু ব্ৰেথ কৰিম ইয়াত লেন্থ কিমান আছে 4 ব্ৰেথ কিমান আছে 5 এৰিয়া কিমান পাম আমি 20 ইয়াতো আমি L ইনটু B কৰিম লেন্থ ইনটু ব্ৰেথ লেন্থ কিমান আছে ইয়াতে 5 ব্ৰেথ কিমান আছে ইয়াতে 6 এৰিয়া কিমান পাম আমি 30 ইয়াতে আছে 20 ইয়াতে আছে 30 কিমান বেছি আছে বা কিমান পার্সেন্টেজ চেঞ্জ হৈছে হেতু আমাক উলিয়াব দিছে গতিকে কেনেকে উলিয়াম আগতে যেটো ৰেক্টেংগুলাৰ এৰিয়া আছিল হেতু আমি লিখিম তলত কাৰণ তাৰ তুলনাতহে কিমান চেঞ্জ হৈছে হেতু আমাক উলিয়াব দিছে আৰু চাওক 20 আৰু 30 ৰ মাজত ডিফাৰেন্স কিমান 20 তকৈ 30 টো কিমান ডাঙৰ 10 ডাঙৰ আমাক কিমান ডাঙৰ হেতুটো সোধা নাই আমাক সুধিছে পার্সেন্টেজত কিমান চেঞ্জ হৈছে গতিকে আমি ইয়াক 100% দি পূৰণ কৰি দিম কিমান পাম 20 ৰে 100 কাটিলে 5 10 ৰ লগত 5 পূৰণ কৰিলে হ'ব 50% মানে ওভাৰঅল চেঞ্জেস কিমান হৈছে 50% অপচন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 10 নম্বৰ প্ৰশ্নটোত কৈছে a man goes from Ujan Bazar to Pan Bazar at an average speed of 5 km/h এটো হৈছে উজান বাজাৰ এটো হৈছে পান বাজাৰ ইয়াৰ পৰা পান বাজাৰলৈকে গৈছে কিমান স্পিড গৈছে বুলি কৈছে 5 km/h then returns to Ujan Bazar by the same route
at an average speed of 6 কিলোমিটাৰ আকৌ পাণবজাৰৰ পৰা উজান বজাৰলৈ ৰিটাৰ্ণ হৈছে কিমান স্পীডত 6 কিলোমিটাৰ per hour কৈছে what is the average speed of the man corrected up to 2 decimal places for the entire journey আমাক average speed উলিয়াব দিছে সব এনেকুৱা ধৰণৰ কোৱেশ্চন দুদিনমান আগত মই কৰাইছিলো আৰু এইবোৰ কোৱেশ্চন পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় সব যেতিয়া পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে ডিসটেন্সটো কি আছে ইয়াতে ডিসটেন্সটো সেম আছে যিটো ৰাস্তা দি গৈছে সেইটো ৰাস্তা দিয়ে উভতি আহিছে তেতিয়া এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো কেনেকুৱা হয় 2xy upon x plus y ইয়াতে x কি হ'ব x আমি 5 ধৰিম আৰু y কি হ'ব y আমি 6 ধৰিম এতিয়া আমি সেম ফৰ্মুলাটো ইয়াতে কৰি চাম 2xy divided by x plus y 2 পূৰণ 5 পূৰণ 6 divided by 5 যোগ 6 2 5 গুণ 10 10 6 গুণ 60 divided by কিমান 11 আমি 60 ক 11 দি ডিভাইড কৰিম 11 5 গুণ হ'ব 55 5 থাকিব ইয়াত দশমিক আহি যাব 0 দিম দশমিক 11 4 গুণ 44 6 আহিব 0 11 5 গুণ 55 সৰি ইয়াত 5 আহিব আমি এনসাৰটো কিমান পাম 5.45 কিলোমিটাৰ per hour অপচন কোড আছে অপচন বি এটোৱে হ'ব ইয়াৰ কাৰেক্ট এনসাৰ 11 নম্বৰ কোৱেশ্চনটোত কৈছে a car is moving from a location a to location b which are separated by a distance of 100 কিলোমিটাৰ যে a ৰ পৰা b লৈ দূৰত্ব কিমান 100 কিলোমিটাৰ Second line কৈছে the car travels at the first 20 kilometer at an average speed of 20 kilometer per hour. যে প্ৰথম 20 কিলোমিটাৰ 20 kilometer per hour স্পিডত গৈছে next 60 kilometer at an average speed of 30 kilometer per hour next 60 kilometer 30 kilometer per hour গৈছে and the last 40 kilometer per hour বাকি কিমান থাকি যাব 20 এখিনতে আহিলে এখিতে 60 আহিলে 6 2 8 80 কিলোমিটাৰ আহিল 80 কিলোমিটাৰ আহি গল থাকিল কিমান 20 কিলোমিটাৰ এই 20 কিলোমিটাৰ স্পিডটো তেও 40 কিলোমিটাৰ per hour স্পিডত গৈছে আমাক কি উলিয়াব দিছে the average speed of the car for the entire stretch দুবাৰ টাইপিং হৈ গৈছে of the journey up to first decimal places আমাক ইয়াতে এভাৰেজ স্পিডে উলিয়াব দিছে কিন্তু ইয়াতে চাওক ৰাস্তা এটা ইয়াৰ আগৰ প্ৰশ্নটো কি আছিল যে এবাৰ গৈছিলে আৰু এবাৰ আহিছিলে ৰাস্তাটো সেম আছিল কিন্তু এবাৰ কি দিছে ৰাস্তা এটা দিছে অলপ দূৰ ইমান গল অলপ দূৰ বেলেগ এটা স্পিড গৈছে অলপ দূৰ বেলেগ এটা স্পিড গৈছে আৰু শেষত বেলেগ এটা স্পিড গৈছে তাৰ পিছত আমাক এভাৰেজ স্পিড উলিয়াব দিছে কেনেকৈ উলিয়াম তক এভাৰেজ স্পিডৰ যেটো মেইন ফৰ্মুলা হেতু হৈছে কি স্পিডৰ মেইন ফৰ্মুলা কিনো স্পিডৰ মেইন ফৰ্মুলা হৈছে ডিসটেন্স আপন টাইম এভাৰেজ স্পিডৰ মেইন ফৰ্মুলা হ'ব total distance upon total time ইয়াতে total distance আমাক দিয়ে দিছে 100 বুলি এটোৰ মান কিমান হ'ব 100 হ'ব আমি total time টো উলিয়ালে আমি এনসাৰটো পাই যাম চাওক p equal to যদি distance upon time হয় ইয়াৰ পৰা আমি কি গম পাম time equal to কি হ'ব distance upon speed হ'বনে নহয় t টো ইয়াত গুছি গল s টো ইয়াত আহি গল এতিয়া মানুহজনে যেতিয়া 20 কিলোমিটাৰ দূৰত্ব গৈছিলে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিডত তেওঁক টাইম কিমান লাগিছিলে ডিসটেন্স কিমান গৈছিলে 20 কিলোমিটাৰ স্পিড কিমান আছিল 20 কিলোমিটাৰ প্ৰতি ঘণ্টা তেন্তে তেওঁক টাইম কিমান লাগিব এই 20 টো কেনসেল গল কিলোমিটাৰ কাটিব 1 hour নেক্সট যেতিয়া তেওঁ 60 কিলোমিটাৰ গল
তেওঁ কিমান স্পীডত গাড়ীখন চলাইছিলে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ইয়াতো আমি সেম কৰিম টাইম ইকুৱেল টু ডিষ্টেন্স আপন স্পীড টোটেল ডিষ্টেন্স গৈছিলে 60 কিলোমিটাৰ আৰু স্পীড আছিল তেওঁৰ 30 কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ কেনসেল যাব 30 এদি 60 দুবাৰ যাব সময় হৈ যাব 2 ঘণ্টা আৰু একেবাৰে শেষত কি হৈছিলে ডিষ্টেন্স আপন স্পীড একেবাৰে শেষত 20 কিলোমিটাৰ ৰৈ গৈছিলে স্পীড আছিলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা যে 20 কিলোমিটাৰ যাব স্পীড হৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চাব ইয়াতে কি হৈছে এইটো শূন্য কেনসেল হৈ যাব আৰু 2টা কাটিম 2 এগুণ 2 2 দুগুণ 4 ইয়াত সময় কিমান হ'ব আধা ঘণ্টা মানে হাফ এন আৱাৰ এতিয়া আমি এভাৰেজ স্পীডটো কেনেকৈ উলিয়াম টোটেল ডিষ্টেন্স আমাক কোৱেশ্যন দিয়ে আছিলে 100 কিলোমিটাৰ বুলি টোটেল টাইম কি হ'ব এইকেইটা আমি যোগ কৰি দিম কিমান পাম 1 + 2 + হাফ কিমান হ'ব 100 ডিভাইডেড বাই এইটো মই ডাইৰেক্ট কৰি দিছোঁ 3.5 হ'ব আৰু ইয়াৰ নেক্সট ষ্টেজত আমি কি লিখিব পাৰোঁ 7/2 মানে 100 7/2 ইয়াক আমি কি লিখিব পাৰোঁ 100 * 2/7 সমান কিমান পাম 100 পূৰণ 2 200 ডিভাইড বাই 7 এতিয়া 200ক আমি 7 দি হৰণ কৰিব লাগিব 7 দুগুণ 14 6 0 7 8 গুণ 56 4 0 দশমিক আহি যাব 7 5 গুণ 35 আকৌ 5 আহিব 0 7 5 গুণ 35 এনেকৈ 5টো ৰিপিট হৈ গৈ থাকিব তো আমি ইয়াক কি বুলি লিখিব পাৰোঁ 28.555 যেহেতু 5 বা 5তকৈ মানটো বেছি আছে গতিকে আমি ইয়াক লিখিব পাৰোঁ 28.6 কিলোমিটাৰ পাৰ আৱাৰ এইটোৱে হ'ব আমাৰ কাৰেক্ট এনসাৰ অপশ্যন ক'ত আছে অপশ্যন বি 12 নম্বৰ কুৱেশ্যন কি সুধিছে A man has equal numbers of 5 rupee notes 10 rupee notes and 20 rupee notes যে notes আছে 5 rupee 10 rupee আৰু 20 rupee which sum totals to 805 তেওঁৰ লগত যিমান টকা আছে 5 টকীয়া নোট 10 টকীয়া নোট 20 টকীয়া নোট এই টকাকেইটা যদি আমি যোগ কৰিম আমি কিমান পাম 805 টকা পাম সুধিছে what is the total number of notes in his possession যে তেওঁৰ লগত বৰ্তমান কিমানটা নোট আছে নোটৰ সংখ্যাটো আমাক উলিয়াব দিছে চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া আহিব কইন্স বেস কুৱেশ্যন তেতিয়া আমি কি লিখিম কইন্স ইয়াতে কইন্স নাই বাৰু ইয়াতে আছে কি নোট আমি নোট বুলিও লিখি লওঁ 5 টকীয়া 10 টকীয়া আৰু 20 টকীয়া নেক্সট আমি কি লিখিম কইন্স ৰেচিঅ ইয়াতে আমি নোটৰ ৰেচিঅ লিখিব লাগিব চাওক ইয়াতে আমাক ৰেচিঅটো এক্সট্ৰাকে দি দিয়া নাই কতো কিন্তু ইয়াতে যে কৈছে ইকুৱেল নাম্বাৰ অফ নোটস A man has equal numbers of 5 rupee notes 10 rupee notes and 20 rupee notes মানে 5 টকীয়া নোট তেওঁৰ লগত যিমানখন আছে 10 টকীয়া নোটৰ সংখ্যাও তেওঁৰ লগত সিমানখনেই আৰু 20 টকীয়া নোটৰ সংখ্যাও তেওঁৰ লগত সিমানখনেই আছে গতিকে ৰেচিঅ কি হৈ যাব ৰেচিঅ হৈ যাব সবৰে সমান আৰু থাৰ্ডত আমি লিখিম মানি ভ্যালু তাৰ পিছত আমি 8 দি পূৰণ কৰি দিম 5ৰ লগত 1 পূৰণ কৰিলে 5 10ৰ লগত 1 পূৰণ কৰিলে 10 20ৰ লগত 1 পূৰণ কৰিলে 20 তো ৰেচিঅতে আহিব ৰেচিঅ অফ মানি ভ্যালু এইটো আমি কি পালো যে আমাৰ লগত পইচা কিমান টকা আছে ৰেচিঅত তে যোগ কৰিলে কিমান হ'ব 5 + 10 + 20 35 আমি যে পালো আমাৰ লগত 35 টকা আছে বুলি কিন্তু আমাৰ লগত কিমান টকা আছিল প্ৰশ্ন দিছিলে 805 এই 35ৰ ভ্যালুতে হৈছে প্ৰশ্নত 805 ইয়াৰ পৰা আমি 1ৰ ভ্যালুটো উলিয়াই লম 35 এদি যদি আমি ডাইৰেক্ট 805ক হৰণ কৰো কিমান পাম 35 দুগুণ 70 10 থাকিব 105 হ'ব 35ৰ লগত 3 পূৰণ কৰিলে কিমান পাম আমি 105 ইয়াৰ পৰা আমি কি বুজিলো
যে আমাৰ লগত 5 টকীয়া নোটৰ সংখ্যা হৈছে 23টা, 10 টকীয়া নোটৰ সংখ্যা হৈছে 23টা আৰু 20 টকীয়া নোটৰ সংখ্যাও হৈছে 23টা। আমাক প্ৰশ্নত কি সুধিছিলে? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ নোটছ ইন হিজ পজিশ্যন, যে তেওঁৰ লগত বৰ্তমান কিমানটা নোট আছে সেইটো আমাক উলিয়াব দিছে। তেওঁৰ লগত বৰ্তমান কিমানটা নোট হ'ব? 23 যোগ 23 যোগ 23 হ'লে 69টা নোট আছে তেওঁৰ লগত। অপশ্যন ক'ত আছে? অপশ্যন ডিত আছে। এতিয়া হ'ব আমাৰ কাৰেক্ট এনচাৰ। চাওক ইয়াতে আমি আৰু এটা বস্তু কৰিব পাৰিলোঁ হয়, যে ইয়াতে ৰেচিঅ' কিমান পাইছিলোঁ? 1:1:1। আমি 23ৰ লগত ডাইৰেক্ট যদি 3 পূৰণ কৰি দিলোঁ হয় তেতিয়া আমি 69 পালোঁ হয়। এইটো আমাৰ কাৰেক্ট এনচাৰে হ'লে হয়।